আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু এটি খুবেই গুৰুত্বপূৰ্ণ বিষয়, মাংগলিক দোষ। মাংগলিক দোষ কি হয়? আপোনালোকে বিশেষকৈ বিবাহৰ সময়ত আপোনালোকে নিশ্চয়কৈ পাই আহিছে যে মাংগলিক দোষ বিচাৰ কৰা হয়, আৰু বিশেষকৈ মানে ঐশ্বৰ্য ৰায় যেতিয়া বিবাহ হৈছিলে তেতিয়া এই মাংগলিক দোষৰ কথাটো খুব ওলাইছিলে। এতিয়াও ওলাই যে আপুনি মাংগলিক হয়, মাংগলিকৰ লগতহে বিবাহ কৰিব লাগিব, এই ধৰণৰ বিভিন্ন ধৰণৰ কথা প্ৰচলিত হৈ আছে। বহুতেতো মাংগলিক দোষ বুলি শুনিলে ভয় খাই যায়। বহুত ছোৱালী আছে আনকি মাংগলিক দোষ বুলি শুনিলে মানে চিন্তাত পৰি যায়, বহুত চিন্তাত পৰি যায় কি যে বিয়াই নহ'ব নেকি, কাৰণ মই মাংগলিকৰ লগতে বিয়া হ'বলৈ লাগিব নেকি। বহুত পিতৃ মাতৃয়ে চিন্তাত পৰা যায় যে তেওঁলোকৰ সন্তানে মাংগলিক দোষ হৈ আছে, তো মাংগলিক দোষ আছে যদি তেওঁলোকৰ বিবাহ নহ'ব নেকি, তেওঁলোকৰ বিবাহৰ কাৰণে উপযুক্ত পাত্ৰ বা পাত্ৰী পোৱা যাব জানো। এই সমস্ত বিষয়ৰ খুদনি মাৰ নিয়াবলৈ মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। অতি চমুকৈ ক'ম আৰু অতি সহজভাৱে মই কৈ দিম, যিবোৰ কথা আপোনালোকে কোনো জ্যোতিষীয় চেনেলত নাপাব, যে মাংগলিক দোষৰ প্ৰতিকাৰৰ বিষয়ে বহু দীঘলীয়া ভিডিঅ' পাব, অজস্ৰ ভিডিঅ' পাব, কিন্তু প্ৰকৃততে মাংগলিক দোষ কি হয় এইটো বুজাই দিয়া কোনো ভিডিঅ' আপোনালোকে অসমীয়াটো বাদেই দিয়ক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক'তো আপোনালোকে নাপাব। যিকোনো খুব ধ্যান দি শুনিব, মন দি শুনিব, আপোনালোকে বুজিবলৈ সক্ষম হ'ব, নিজেই বুজিবলৈ সক্ষম হ'ব যে আপুনি প্ৰকৃততে মাংগলিক হয় নে নহয়। যি কি নহওক বাৰু, আমি আহিছোঁ ৰাশি চক্ৰলৈ। যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে গম পায় যে ৰাশি চক্ৰত মুঠতে 12টা ৰাশি থাকে। মেঘৰ পৰা ঘড়ীৰ কাটাৰ বিপৰীত দিশত এইদৰে মেঘ, বৃষ, মিথুন এইদৰে গৈ পেলাই মীন ৰাশিলৈকে 12টা ৰাশি থাকে। আৰু ৰাশি চক্ৰৰ আপোনাৰ জনম চক্ৰত আপোনাৰ বিভিন্ন গ্ৰহসমূহ এইসমূহ ৰাশিত স্থিত হৈ থাকিব। আৰু লগ্ন সম্বন্ধেও মোৰ এটা ভিডিঅ' আছে, তাত চাই ল'ব, কাৰণ মাংগলিক দোষৰ সম্বন্ধ হ'ল লগ্নৰ লগতে। আৰু ৰাশিৰ পৰা মাংগলিক অৱশ্যে দোষ কিছুমানে চায় বাৰু, সেইটো বিচাৰ কৰা যায়, কিছুমান ক্ষেত্ৰত বিচাৰ কৰা যায়, কিন্তু সাধাৰণতে বৈদিক জ্যোতিষ শাস্ত্ৰত যিটো কোৱা হৈছে সেয়া হৈছে লগ্নৰ পৰাহে মাংগলিক দোষৰ বিচাৰ কৰা হয়। আৰু জনম ৰাশি কাকৈ সেয়াও আপোনালোকে গম পাই আহিছে। আপোনালোকৰ এইসমূহ ৰাশিৰ ভিতৰত যিটো ৰাশিতে আপোনাৰ জন্মৰ সময়ত চন্দ্ৰ স্থিত হৈ আছিলে এইটোৱে হ'ব আপোনাৰ জন্ম ৰাশি। সেইদৰে লগ্ন হৈছে, লগ্ন মানে আপোনাৰ জন্মৰ সময়ত ৰবি যিটো ৰাশিত উদয় হৈ আছিলে, ৰবি আমি যিটো দেখিছোঁ যে ৰবি লগ্নটো আচলতে দৈনিক গতিৰ লগত, পৃথিৱীৰ যিটো দৈনিক গতি আছে সূৰ্য সাপেক্ষে পৃথিৱী এটা নিজৰ কক্ষপথৰ ওপৰত এটা পৃথিৱীয়ে দৈনিক গতি কৰি থাকে। কিন্তু এইখিনি সময়ত যি ঠাইত সূৰ্য উদয় হোৱা যেন লাগে, পৃথিৱীৰ সকলো সময়তে সূৰ্য একেলগেতো উদয় নহয় ন। আমাৰ ইয়াত যেতিয়া দিন হৈ থাকে তেতিয়া পাশ্চাত্যত আমেৰিকাত ৰাতি হৈ থাকে। গতিকে এই ধৰণৰ কথা। গতিকে যিটো আপোনাৰ জন্মৰ সময়ত যি স্থানত সূৰ্য, আপোনাৰ জন্মৰ সময়ৰ স্থানত সূৰ্য য'ত উদয় হৈ থাকে সেইটোৱে হ'ল লগ্ন বুলি কোৱা হয়। যি কি নহওক, আপোনাৰ জনম চক্ৰ বা জনম কুণ্ডলীত আচলতে দেখা যায় যে লং বুলি লিখা থাকে, ৰাশিটো হ'ল চ বুলি লিখা থাকিব। যিটো ৰাশিত আপোনাৰ জনম চক্ৰত যিটো ৰাশিত চ বুলি লিখা থাকিব সেইটোৱে হ'ল আপোনাৰ জনম ৰাশি, আৰু যিটো ৰাশিত লং বুলি লিখা থাকিব সেইটো হ'ল আপোনাৰ জনম লগ্ন। অৰ্থাৎ আপোনাৰ জন্মৰ সময়ত সূৰ্য, আপোনাৰ জনম স্থান অনুসৰি লগ্নটো বেলেগ হ'ব। একে সময়তে জন্ম হোৱা ভিন্ন স্থানত জন্ম হোৱা ব্যক্তিৰ লগ্ন বেলেগ হ'ব বা লগ্ন ডিগ্ৰী বেলেগ হ'ব, কাৰণ লগ্নটো স্থান সাপেক্ষ হয়। আপোনাৰ জন্মৰ সময়ত যি স্থানত জন্ম হৈছে, যি সময়ত জন্ম হৈছে, গতিকে সেই সময়ৰ লেটিটিউড লংগিটিউড লয়, এইবিলাক এটা কেলকুলেশ্যন কৰি পেলাই তাৰ লগ্নটো নিৰ্ধাৰণ কৰা হয়। সূৰ্য য'ত উদয় হৈ থাকে, যিটো ৰাশিত উদয় হৈ থাকে সেইটো হ'ল লগ্ন। গতিকে আমি ধৰি ল'লোঁ যে আপোনাৰ লগ্ন হৈছে কৰ্কট লগ্ন। এতিয়া আপোনাৰ লগ্ন কেনেকৈ জানিব? আপোনাৰ কুষ্ঠি, যি ঘৰত যদি কুণ্ডলী আছে কোনোবা জ্যোতিষীক দেখুৱাব। মনত ৰাখিব দেই, নিজৰ কুষ্ঠি নিজে কেতিয়াও নাচাব। কোনোবা জ্যোতিষীক দেখুৱাব, তেওঁ আপোনাক কৈ দিব আপোনাৰ লগ্নটো এইটো। যদি আপুনি জানে তেতিয়াহ'লেতো ভাল কথা, আৰু যদিহে নেজানে বা কোনো জ্যোতিষীৰ ওচৰলৈ যাবলৈ সময় নাই, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'ৰ যিটো আছে কমেণ্ট বক্সত আপোনাৰ চাৰ্টিফিকেট নেম, আপোনাৰ সম্পূৰ্ণ জন্মদিন অৰ্থাৎ জন্ম তাৰিখ, জন্ম মাহ আৰু জন্ম বছৰ, আৰু লগতে জন্ম সময়টো সম্পূৰ্ণ শুদ্ধকৈ পঠিয়াবলৈ চেষ্টা কৰিব, আৰু জন্ম স্থান, এই গোটেইকেইটা বস্তু দৰকাৰী হয়। এইকেইটা যদি এটাও নাথাকে তেতিয়াহ'লে কিন্তু লগ্নটো চাব পৰা নাযাব। এইখিনি বস্তু আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰি দিব, মই আপোনাৰ লগ্নটো তাতে কমেণ্ট বক্সত পঠাই দিম। তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ লগ্নটো কি। যি কি নহওক বাৰু, আমাৰ এই মাংগলিক দোষ বুজিবৰ কাৰণে, ধ্যান ধাৰণাৰ কাৰণে আমি ধৰি লৈছোঁ যে লগ্ন হৈছে কৰ্কট লগ্ন। বেলেগ যিকোনো এটা লগ্ন ধৰি ল'ব পাৰে। গতিকে কৰ্কট লগ্ন হোৱাৰ লগে লগে এতিয়া আপোনাৰ যি নৱগ্ৰহ আছে, এই নৱগ্ৰহ এই ভিতৰৰ 12টা ৰাশিত কোনোবা এটা স্থানত স্থিত হৈ থাকিব। তাৰ ভিতৰত মংগলো এটা গ্ৰহ।
এতিয়া মংগলৰ কাৰকতা হ'ল কি, মংগল কোৱা হৈছে উগ্ৰ গ্ৰহ বুলি, মংগল কোৱা হৈছে ৰক্তকাৰক গ্ৰহ বুলি, মংগল ৰঙা গ্ৰহ হয়, যুৱ শক্তিৰ কাৰক, এগ্ৰেশ্যনৰ কাৰক। গতিকে মংগল স্বাভাৱিকতে এটা এগ্ৰেছিভ প্লেনেট। সেইকাৰণে কোৱা হৈছে যে বিবাহৰ ক্ষেত্ৰত আমি জানো যে দুজন মানে জাতক জাতিকাৰ মিলন হ'ব লাগিব, এই ভিতৰত এজন ছাবমিছিভ হৈ থকাটো খুবেই দৰকাৰী। যদি দুইজনে এগ্ৰেছিভ হৈ পৰে তেতিয়াহ'লে সেই বিবাহ সফল হোৱাৰ যোগ নাথাকে। আৰু সেইকাৰণে হয়তো মংগল দোষৰ ওপৰত বা মাংগলিক দোষৰ ওপৰত ইমানকৈ গুৰুত্বপূৰ্ণ দিয়া হৈছে। যদি দুইজনে এগ্ৰেশ্যন হৈ যায়, দুইজনে যদি কথা মানে কাৰো কথা কোনেও যদি নুশুনে, তেতিয়াহ'লে সেই বিবাহটো নিশ্চিতভাৱে টিকি নাথাকিব। সেইকাৰণে এজন ছাবমিছিভ হোৱাটো, কিন্তু দুইজনে যদি মাংগলিক দোষৰ মানুহবিলাক সাধাৰণতে ছাবমিছিভ নহয়, সেইকাৰণে মানে ছাবমিছিভ নহয়। আৰু কোৱা হৈছে যে দুইজনৰ মানে অলপ টিপিকেল মানে এগ্ৰেছিভ এটা নেচাৰ হয়। গতিকে এই নেচাৰ বুজিবৰ কাৰণে যদি অইন এজন মাংগলিকে বুজি পাব বা খণ্ডন যাব সেইটো, কিন্তু যদি সেই খুবেই এগ্ৰেছিভ হয়, খুবেই যদি মানে আৰু বুজি নোপোৱা ব্যক্তি এজনৰ লগত যদি তেওঁৰ বিবাহ হয়, তেতিয়াহ'লে সেই বিবাহটো সফল নহ'ব। সেইটো কাৰণে কোৱা হৈছে যে মাংগলিক দোষ হ'লে দুইজনে মাংগলিক হোৱাটো জৰুৰী, এজন মাংগলিক হ'লে এজন মাংগলিক নহ'লে বিবাহ সফল নহয় বুলি কোৱা হয়। যি কি নহওক বাৰু, এই বিষয়ে পৰৱৰ্তী পৰ্যায়ত আহিম, মাংগলিক দোষ কিমান দূৰ প্ৰকৃততে প্ৰভাৱশালী আৰু আজিৰ দিনত মাংগলিক দোষৰ কিমান এফেক্টিভনেছ আছে, কিমান কাৰ্যকৰিতা আছে, সেই বিষয়ে আপোনালোকক চাম। কিন্তু মাংগলিক দোষ কি প্ৰকৃততে সেই বিষয়ে মই বুজাবলৈ বিচাৰিছোঁ। কৰ্কট লগ্ন যদি হয়, কৰ্কট লগ্ন আমি ধৰি ল'লোঁ যে আপোনাৰ জন্ম লগ্ন হৈছে কৰ্কট, তেতিয়াহ'লে লগ্ন কৰ্কট হ'ব। এতিয়া মংগল গ্ৰহৰ 5টা স্থান আছে, যি 5টা স্থানত 12টা ৰাশি আছে, 12টা লগ্নৰ পৰা স্থানসমূহ আমি নিৰ্ধাৰণ কৰোঁ। আপোনাৰ যদি কৰ্কট লগ্ন হয় তেতিয়াহ'লে আপোনাৰ কাৰণে 1 নম্বৰ স্থান হ'ব এইটো, 2 নম্বৰ স্থানটো হ'ব এইটো ঘড়ীৰ কাঁটা বিপৰীত দিশত, 3 এইটো, 4 এইটো, 5 এইটো, 6 এইটো, 7 এইটো, 8 এইটো, 9 এইটো, 10 এইটো, 11 আৰু 12, এইদৰে ঘড়ীৰ কাঁটা বিপৰীত দিশত যাব। সেইদৰে আপোনাৰ জন্ম লগ্ন যদি বেলেগ এটা হয়, এইদৰে আপুনি ঘড়ীৰ কাঁটাৰ দিশত গন্তি কৰিব আৰু লগ্নটোক 1 নম্বৰ স্থানটো ধৰিব। এনেকৈ ধৰি পেলাই যদিহে আপোনাৰ 1 নম্বৰ, 4 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ বা 12 নম্বৰ এই 5টা স্থানৰ যদি যিকোনো এটা স্থানত মংগল আছে, তেতিয়াহ'লে আপোনাৰ মাংগলিক দোষ আছে বুলি কোৱা হয়। উদাহৰণত আমি কি লৈছিলোঁ, কৰ্কট লগ্ন। কৰ্কট লগ্নৰ 1 নম্বৰ স্থানটো হ'ল কৰ্কট। যদি আপোনাৰ জন্ম কুণ্ডলীত মংগলটো এনেকুৱা আপোনাৰ যদি কৰ্কট লগ্ন হয় আৰু লগ্নতে যদি আপোনাৰ মংগল স্থিত হৈ আছে, তেতিয়াহ'লে আপুনি মাংগলিক হয়। তাৰপিছত আহিলোঁ কি লিখা আছে 4 নম্বৰ স্থানত, এয়া 1 নম্বৰ ধৰিব লাগিব, 1 2 3 4, তেতিয়াহ'লে ইয়াতো যদি আপোনাৰ মংগল আছে, আমি সাপেক্ষে ধৰি লৈছোঁ কৰ্কট লগ্নটো 1 2 3 4, তেতিয়াহ'লেও কিন্তু আপোনাৰ মাংগলিক দোষ হৈ থাকিব। তাৰপিছত কোন স্থানত আহিছোঁ আমি, ইয়াৰ 7 নম্বৰ স্থানত। গতিকে 7 নম্বৰ স্থানত হ'ব 1 2 3 4 5 6 7, ইয়াতে যদি মংগল থাকিলে কৰ্কট লগ্ন সাপেক্ষে আমি ধৰি লৈছোঁ কৰ্কট লগ্ন, আপোনাৰ লগ্ন কিন্তু বেলেগ হ'ব। আপোনাৰ লগ্নৰ পৰা আপুনি নিজে এনেকৈ গণনা কৰিব। আৰু লগ্নটো যদিহে নাজানে, মই আগতে কৈছোঁ কমেণ্ট বক্সত কমেণ্টছ কৰি আপোনাৰ বাৰ্থ ডিটেইলছ পঠাব, তাতে আপোনাৰ লগ্নটো কি আছে মই চাই দিম বাৰু। এতিয়া 7ম ভাৱত থাকিলেও আপুনি মাংগলিক দোষ হ'ব, কৰ্কট লগ্ন সাপেক্ষে যদি ইয়াতে আপোনাৰ মংগল থাকে আপোনাৰ জন্ম চক্ৰত। তাৰপিছত আহিলে আমাৰ 7মৰ পিছত 8ম ভাৱ আহিছে, ইয়াতো 1 2 3 4 5 6 7 8, 8ম ভাৱত যদিহে আপোনাৰ কুষ্ঠিত এনেকুৱাকৈ মংগল স্থিত হৈ আছে, তেতিয়াহ'লেও আপুনি মাংগলিক হ'ব। আৰু 12 নম্বৰ স্থানটো আছে, 8 9 10 11 12, ইয়াতে যদি 12 নম্বৰ স্থানতো আপোনাৰ মংগল থাকে, তেতিয়াহ'লেও আপুনি মাংগলিক দোষগ্ৰস্ত হৈ আছে। কিন্তু কিছুমান যদিহে আকৌ ক'ব খোজে যে 2য় স্থানতো যদি মংগল থাকে, যেনেকৈ ইয়াতো মংগল হয়, যদি ইয়াতো যদি মংগল থাকে, তেতিয়াহ'লে আপোনাৰ মাংগলিক দোষ আছে। কাৰণ এই মংগলে একচুৱেলি আপোনাৰ 8ম ভাৱত সম্পূৰ্ণ এটা দৃষ্টি প্ৰদান কৰিব, তেতিয়াহ'লেও মাংগলিক দোষ আছে বুলি বহুতে কোৱা হয়। আৰু মই ভাবোঁ এইটো কেতিয়াবা বিচাৰ কৰাটো খুবেই অৱশ্যে দৰকাৰী হৈ পৰে। তেতিয়াহ'লে আপোনাৰ দেখা গ'ল যে এই 5টাৰ স্থানত বিশেষকৈ সাউথ ইণ্ডিয়ান যিটো ছিষ্টেম আছে ৰাশি মিলনৰ, তাত কিন্তু 2য় স্থানৰ মাংগলিকটো কিন্তু সদায় গণনা কৰা হয়। এতিয়া এই 7টা স্থানকে কিয় কোৱা হৈছে মাংগলিক দোষৰ কাৰণে, এই যি 5টা স্থান আছে, 5টা স্থান আৰু এই এটা স্থান হৈছে 6টা স্থানক মাংগলিক দোষৰ কাৰণে কোৱা হৈছে। তাৰ কাৰকতা আছে। লগ্নৰ পৰা মানুহৰ ব্যক্তিত্ব নিৰ্ধাৰণ হয়, আৰু লগ্নৰ পৰা হ'ল 7ম ভাৱ। 7ম ভাৱটো কোৱা হৈছে বিবাহ ভাৱ বুলি। গতিকে 7ম ভাৱত প্ৰত্যক্ষ দৃষ্টি দি থাকিব। গতিকে সেইকাৰণে লগ্ন ভাৱ আমাৰ যিটো প্ৰথম ভাৱটো আছে, তাৰ পৰা মাংগলিক দোষৰ বিচাৰ কৰা হয় বুলি কোৱা হৈছে। তাত যদি মংগল থাকে তেতিয়াহ'লে মাংগলিক দোষৰ প্ৰভাৱ পায় বুলি কোৱা হৈছে। 2য় ভাৱত থাকিলে মই কৈছোঁ যে 8ম ভাৱত প্ৰত্যক্ষ দৃষ্টি দি থাকিব। গতিকে 8ম ভাৱটো হৈছে মানে
ফিজিকেল কম্পেটিবিলিটি যিটো ফিজিকেল এট্ৰাকশ্যনৰ ভাৱ হয় গতিকে বিবাহৰ কাৰণে ই খুবেই দৰকাৰী যদি ইয়াত এইটো স্থানতো যদিহে সমস্যা থাকে তেতিয়াহ'লে বিবাহ সফল হোৱাৰ যোগ নাথাকে আৰু বিবাহত সমস্যা আহিব চতুৰ্থ ভাৱ হৈছে গৃহভাৱ বুলি কোৱা হয় আমি যিটো বিবাহৰ পৰৱৰ্তী সময়ত যিহেতু গৃহাশ্ৰমী ধৰ্ম যেতিয়া পালন কৰে গৃহাশ্ৰমী ধৰ্মটো পালন কৰিব নোৱাৰিব যদিহে তাত মংগল থাকে তেতিয়াহ'লে তাত সমস্যা আহিব পাৰে সপ্তম ভাৱটো হৈছে প্ৰত্যক্ষভাৱে বিবাহৰ স্থানতে যদি মংগল বহি থাকে তেতিয়াহ'লে সমস্যা আহিব অষ্টম ভাৱটো মই আগতে কৈ দিছোঁ যে ফিজিকেল এট্ৰাকশ্যন বা ফিজিকেল কম্পেটিবিলিটিৰ ভাৱ হয় তাত যদি সমস্যা থাকে বিবাহ সফল নহ'ব 12 নম্বৰ ভাৱটো কোৱা হৈছে যে শয্যা ভাৱ বুলি কোৱা হৈছে গতিকে এইটো ফিজিকেল কম্পেটিবিলিটি কিছু পৰিমাণে নিৰ্ধাৰণ কৰে গতিকে এই ভাৱটো যদি মংগল থাকে তেতিয়াহ'লে কোৱা হৈছে যে আপোনাৰ বিবাহৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে গতিকে এইকেইটা স্থানত যদিহে মংগল আছে তেতিয়াহ'লে আপোনাৰ মাংগলিক দোষ আছে বুলি কোৱা হয় আৰু মাংগলিকৰ কেইটামান থাম ৰুল মই কৈ দিছোঁ যে আপোনাক ক'ব বৈদিক জ্যোতিষত কোৱা হৈছে যে মাংগলিকৰ লগতহে বিয়া হ'ব পাৰে এইটো এটা কথা আছে আৰু বহুতে আচলতে নাজানে যে মাংগলিক দোষ বহুতে আচলতে খণ্ডন যায় বহুত মাংগলিক দোষ খণ্ডন যায় বহুত কুষ্টিত দেখা গৈছে যে মাংগলিক দোষ আছে কিন্তু কুষ্টিত মাংগলিক দোষ খণ্ডন গৈছে কিদৰে খণ্ডন যাব পাৰে মই কৈ দিছোঁ যে শাস্ত্ৰই কৈছে যদিহে লগ্নত লগ্ন বা অন্যান্য স্থানত যিসমূহ স্থানত মংগল থাকিলে আপোনাৰ মাংগলিক দোষ হয় কিন্তু যদি মংগল নিজৰ ঘৰত আছে বা উচ্চ ৰাশিত আছে তেতিয়াহ'লে সেই মাংগলিক দোষে কোনো প্ৰভাৱ নেপেলায় যদি মংগল শুভ গ্ৰহৰ দ্বাৰা দৃষ্টি হৈ আছে বৃহস্পতিৰ লগত আছে যদি শুভ গুৰু ভৌম যোগ হৈ থাকে তেতিয়া আমি কওঁ যে গুৰু ভৌম যোগ হৈ আছে আৰু শক্তিশালী স্থানত আছে শুভ স্থানত আছে তেতিয়াও সেই মাংগলিক দোষৰ কোনো মানে ফল নাথাকে এইদৰে বহুত মানে মাংগলিক দোষ কেঞ্চেলেশ্যনৰ বহুত ৰুল আছে কিন্তু আমাক মানে এনেকুৱা এটা ভয় খায় যে বহুতে ভয় খায় গতিকে ভয় খাব নালাগে আৰু আজিৰ যুগত আমি দেখা পাইছোঁ যে মাংগলিক দোষৰ বহুত নন মাংগলিকেও মাংগলিকক বিয়া কৰা আছে আৰু তেওঁলোকে হেপিলি মেৰিড হৈ আছে আৰু মাংগলিক দোষ হ'লেই যে অন্যজনে যে মাংগলিক হ'ব লাগিব এইটো কোনো এইটো কোনো মোৰ হিচাপত মেণ্ডেটৰী নহয় কাৰণ মই বহুত কুষ্টি যেতিয়া মিলাই পেলাই চাইছোঁ আমি দেখোঁ যে নিজৰ প্ৰত্যক্ষ মানে আৰু দশা যিটো আছে দশাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব আৰু এখন কুষ্টিত প্ৰকৃততে এইটো বিবাহৰ ভাৱটো কেনেকুৱা আছে যদি বিবাহৰ ভাৱ শক্তিশালী হয় অন্যান্য গ্ৰহসমূহ যদি শক্তিশালী হয় লগ্ন যদি শক্তিশালী হয় লগ্নপতি যদি শক্তিশালী হয় সপ্তমপতি যদি শক্তিশালী হয় চতুৰ্থ ভাৱৰ গৃহাশ্ৰমৰ অধিপতি যদি শক্তিশালী হয় তেতিয়াহ'লে মাংগলিক দোষৰ প্ৰভাৱ লাহে লাহে কমি যায় বহুলাংশে কমি যায় সেইকাৰণে অকল মাংগলিক দোষ থাকিলে যে ছোৱালীৰ এজন বিবাহ মানে কৰিব নোৱাৰি তেতিয়াহ'লে মানে এইটো খুবেই ভুল ধাৰণা হ'ব আৰু বহুত দেখিছোঁ এনেকুৱা ধৰণৰ যি কি নহওক বাৰু এই বিষয়ত পৰৱৰ্তী পৰ্যায়ত এই বিষয়ত ভিডিঅ' লৈ আহিম কিন্তু এতিয়া যদি আপোনালোকে জানিব বিচাৰিছে আপুনি মাংগলিক নেকি তেতিয়াহ'লে আপোনাৰ লগ্ন কেনেকৈ চাব লাগে মই জনাইছোঁ নিজে নিজৰ কুষ্টি নাচাব কোনো জ্যোতিষীৰ ওচৰলৈ গৈ পেলাই দেখুৱাই পেলাই আপুনি জানিব পাৰিব মাংগলিক হয় নে নহয় আৰু যদিহে আমাৰ এই ভিডিঅ'ৰ যদি কমেণ্ট বক্সতো আপোনাৰ সম্পূৰ্ণ চাৰ্টিফিকেট নাম আৰু সম্পূৰ্ণ ডেট অফ বাৰ্থ মানে জন্মদিন জন্ম মাহ আৰু জন্ম বছৰ আৰু জন্ম সময় আৰু জন্ম স্থান এইখিনি বস্তু যদি দি দিয়ে তেতিয়াহ'লে আপোনাৰ লগ্ন কি হয় মই কৈ দিম আৰু আপোনাৰ মাংগলিক দোষ আছে নে নাই সেইটো মই চাই দিম মাংগলিক দোষৰ বিষয়ে পৰৱৰ্তী পৰ্যায়ত এক বিশদ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে আপোনালোকৰ দিনটো শুভ হওক মংগলময় হওক কুশলে থাকক আপোনালোক ধন্যবাদ